ৰঙিয়াত পাঠাচাৰ্য প্ৰিয়দৰ্শন ডেকা ইতিমধ্যে সামাজিক মাধ্যম তথা বিভিন্ন সংবাদ মাধ্যমত শিৰোনাম দখল কৰি ভকত বৈষ্ণৱৰ যথেষ্ট সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে উদীয়মান পাঠাচাৰ্য প্ৰিয়দৰ্শন ডেকাই। আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ ৰঙিয়া আঞ্চলিক শাখাৰ ১ নং প্ৰাথমিক শাখাই উত্তৰ ৰঙিয়া আঞ্চলিক শাখাৰ পালনামঘৰত ৰাজহুৱাভাৱে অনুষ্ঠিত কৰা হৈছিল ভাগৱত পাঠ তথা পালনাম। উক্ত অনুষ্ঠানত আমন্ত্ৰণ কৰি অনা হৈছিল সুদূৰ মৰিগাঁও ৰহাৰ পৰা উদীয়মান পাঠাচাৰ্য প্ৰিয়দৰ্শন ডেকাক। পাঠাচাৰ্য প্ৰিয়দৰ্শন ডেকা উপস্থিত হোৱাৰ লগে লগে হৰিনামেৰে মুখৰিত হৈ পৰে সমগ্ৰ নামঘৰৰ পৰিৱেশ। তেওঁ সুমধুৰ কণ্ঠৰ যাদুৱে মোহিত কৰি তুলিলে ভকত বৈষ্ণৱ তথা আই মাতৃসকলক। এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰ হোৱাৰ পিছতো উদীয়মান পাঠাচাৰ্য প্ৰিয়দৰ্শনে সমানে সমানে চলাই গৈছে গুৰুজনাৰ নাম ধৰ্মৰ ওপৰত চৰ্চা আৰু এনেকৈয়ে জীয়াই ৰাখিছে গুৰুজনাৰ সংস্কৃতি। তেওঁৰে আদৰ্শই যথেষ্ট উৎসাহিত কৰি তুলিব আজিৰ নৱপ্ৰজন্ম। কৃষ্ণ আমাৰ আজি অনুষ্ঠান ভাল লাগিছে আৰু ৰাইজৰ ইমান মৰম, আই সমাজৰ ইমান মৰম, বাপ সমাজৰ ইমান মৰম। সঁচাকৈ আজি মোৰ যাবলৈ মন যোৱা নাই, কিন্তু কি হ'ব, আমাৰ পৰীক্ষাও এতিয়া আহিছে যিহেতু, সেইকাৰণে আমাৰ বাপ আই মাতৃ সমাজক মই এৰি যাব লাগিব বাৰু। তাৰ পাছত আজি মই এই অনুষ্ঠানটিলৈ অহাৰ উদ্দেশ্য মই প্ৰকাশ কৰিছোঁ। মই ভাগৱত পাঠৰ মাজতে প্ৰকাশ কৰিছিলোঁ যে প্ৰথম উদ্দেশ্যটো হৈছে মোৰ নৱপ্ৰজন্মসকল, যাতে নৱপ্ৰজন্মসকলে যাতে ধৰ্ম মাৰ্গলৈ যেন আহে, সেই উদ্দেশ্যেৰে মই প্ৰায় অনুষ্ঠান কৰোঁ আৰু আজিও মই সেই উদ্দেশ্য লৈ মই অনুষ্ঠান ভাগ কৰিছোঁ। লগতে মই অনুৰোধ জনাওঁ, এই নিউজটোৰ নামটো কি আছিলে আংকাল? কৃষ্ণ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ ৰঙিয়া আঞ্চলিক শাখাৰ ১ নং প্ৰাথমিক শাখাই আজি উত্তৰ ৰঙিয়া আঞ্চলিক শাখাৰ পালনামঘৰত ৰাজহুৱাভাৱে ভাগৱত পাঠৰ যি আয়োজন কৰিছিলোঁ, এই ভাগৱত পাঠত আমি নিমন্ত্ৰণ জনাইছিলোঁ মৰিগাঁও ৰহাৰ পৰা ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰি থকা প্ৰিয়দৰ্শন ডেকা বাপজনক। তেখেত আহি আমাৰ আৰু শেষত মই এভাগী গুৰুজনাৰ মুখাৰে আপোনাৰ সবৰ মাজৰ পৰা বিদায় লৈ অনুমতি মাগিছোঁ। ৰঙিয়াৰ পৰা হেমেন কলিতাৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। আমাৰ এই চাৰিটাই পৰিয়াল আৰু ভাগৱত পাঠ কৰিবলৈ গ'লে চাৰিটি পৰিয়ালেই যাওঁ। ঘৰৰ মানুহো থকাকৈ থাকে আৰু মোৰ ঘৰ হৈছে মৰিগাঁও বাৰপুজীয়া আৰু মই এতিয়া 7 ক্লাছত পঢ়ি আছোঁ, ক্লাছ 7।
আৰু ক'বলৈ গ'লে মই কীৰ্তমান শ্ৰেণীৰ পৰাই ভাগৱত কীৰ্তন কৰিছিলোঁ